নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় সকলোৰে ভালেই। আৰু আজি মই আপোনালোকক দেখাম চিলাই মেচিন কেনেধৰণে চলাব লাগে আৰু চিলাই মেচিনত কেনেধৰণে বেজীত সূতা ভৰাব লাগে। একেবাৰে যিসকলে চিলাই মেচিন চলাব নাজানে তেওঁলোকে আজি মোৰ এই ভিডিঅ'টো চাই অলপ হ'লেও কিবা শিকিব পাৰিব বুলি আশা কৰিছোঁ। আৰু তেনেহ'লে বলকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি এয়া মই দেখাবলৈ লৈছোঁ আপোনালোকক বেজীটোত সূতা কেনেধৰণে আমি ভৰাব লাগে। আহকচোন চাওঁ। তেনেহ'লে বলকচোন চাওঁ আহক। প্ৰথমে এই যে চিলাই মেচিনৰ ওপৰত আছে ৰডডাল, সেই ৰডডালত এনেধৰণে গুলি সূতাটো ৰাখিব আৰু তাৰ পাছত এইপিনে এটা ঘাট আছে, সেই ঘাটটোত এনেধৰণে সূতাডাল থ'ব আৰু তাৰ পাছত এইপিনে যিডাল স্প্ৰিং থাকে সেই স্প্ৰিংডালৰ প্লেট দুচটা থাকে, সেই প্লেট দুচটাৰ মাজেৰে এনেধৰণে আমি সূতাডাল ভৰাই আনিব লাগিব। আৰু এতিয়া আকৌ এই যে ৰডডাল দেখিছে, ৰডডালৰ এটা ফুটা আছে, সেই ফুটাটোৱেদি এনেধৰণে ভৰাই আনিব লাগিব সূতাডাল। আৰু এতিয়া ইয়াতে akuta এটা আছে, এইটো দেখিছেনে? সেই akuটাটোতো সূতাডাল ভৰাব লাগিব। আৰু য'ত য'ত সূতাডাল ভৰাব লাগে সেই তাত যদি নভৰাই আপোনালোকে তেতিয়া কিন্তু উল্টা পুল্টাকৈ ঘূৰিব বা সূতা ছিগি যাব। আৰু সেইবাবে এই ঘাটটোত ভৰোৱাৰ পাছতহে আপোনালোকে বেজীটোত ভৰাব পাৰিব সূতাটো, আৰু তেতিয়া ভালকৈ চলিব। এতিয়া দেখিছেনে মই বেজীটোত সূতাটো ভৰাই ল'লোঁ আৰু বেজীটো সূতাডাল ভৰাই হোৱাৰ পাছত এয়া প্লেট ছটা আঁতৰাই ল'ব। তাৰ পাছত এতিয়া আমি এই ববিন কেছটো কেনেধৰণে আমি ইয়াত লগাম চাওঁ আহক। এইটো হৈছে ববিন কেছ। আৰু এতিয়া ববিন কেছত আমি এই ববিনটো কেনেধৰণে লগাম, ববিন লগোৱাও কিন্তু নিয়ম আছে। ওলোটাকৈ লগালে আপোনাৰ সূতা ফচি যাব। ববিনটো আপোনালোকে সূতাডাল এনেধৰণে তললৈ মুখ কৰি নলগাব। এনেধৰণে যদি লগাই ওলোটাকৈ ঘূৰিব তেতিয়া ফচি যাব সূতা। আৰু এনেধৰণে ওপৰলৈ যদি ববিনটোৰ সূতাডাল থাকে তেতিয়া এনেধৰণে এই ববিন কেছটোত লগালে আপোনাৰ সূতা নফচে। আৰু এই প্লেট ছটা যে আছে, ইয়াতে ঘাট এটা আছে, সেই ঘাটটোৱেদি এনেধৰণে প্লেট ছটাৰ তলেদি সূতাডাল পাৰ কৰি আনিব। তাৰ পাছত এতিয়া এই ববিন কেছটো ইয়াতে লগাই দিব এনেধৰণে। আৰু এতিয়া ববিন কেছটো লগাই হৈ যোৱাৰ পাছত আপোনালোকে এতিয়া এই প্লেট ছটা বন্ধ কৰি দিব। আৰু এতিয়া বেজী সূতাডালটো লগাই হৈ গ'ল বাৰু, নহয়নে বাৰু? আৰু এতিয়া ববিন কেছৰ ববিনটোৰ সূতাডাল আপোনালোকে ওপৰলৈ কেনেকৈ আনিব। এয়া দেখিছেনে মই যে এই মেচিনত থকা ওপৰৰ ৰিংটো ঘূৰাইছোঁ, চকাটো ওপৰৰ চকাটো আপোনালোকে নিজৰ গাৰ ফাললৈ দুবাৰমান এনেধৰণে লাহেকৈ ঘূৰাব। তাৰ পাছত এনেধৰণে বেজীটো যেতিয়া তললৈ যাব, বেজীটোৰ সূতাৰে তলৰ ববিন কেছৰ সূতাডাল টানি ওপৰলৈ আনিব। আৰু এতিয়া আপোনাৰ এই জিভা ছটা এনেধৰণে ওপৰলৈ দাঙি দিব। আৰু তাৰ পাছত এতিয়া এটুকুৰা কাপোৰ লৈ আপোনালোকে চিলাই চাব। এতিয়া এনেধৰণে টুকুৰা কাপোৰবিলাকত আপোনালোকে প্ৰথমতে শিকিব পাৰে চিলাই। আৰু এনেধৰণে গাৰ ফাললৈ টানি এনেধৰণে চিলাই যাব। আৰু এনেধৰণে চিলাই যোৱাৰ সমানতে আপোনালোকে যেতিয়া হাতেৰে যেতিয়া এই ওপৰৰ চকাটো মেচিনৰ ঘূৰাব, সমানে কিন্তু ভৰিকেইটাও আপোনালোকে মাৰিব লাগিব। আৰু ভৰিকেইটা কেনেধৰণে মাৰিব লাগিব আপোনালোকক দেখাম, ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে আপোনালোকে যিসকলে একেবাৰে মেচিন চলাব নাজানে তেওঁলোকৰ বাবেহে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তেওঁলোকে অলপ হ'লেও কিবা শিকিব পাৰিব, সেইবাবে ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। আৰু ভিডিঅ'টি শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু আহকচোন চাওঁ এতিয়া কেনেধৰণেনো ভৰিকেইটা আমি চলাব লাগে চাওঁ আহক। প্ৰথমতে আপোনালোকে ওপৰৰ চকাটো যেতিয়া দুবাৰমান গাৰ ফাললৈ টানিব, তাৰ সমানে সমানে কিন্তু এতিয়া দেখিছেনে মই ভৰিকেইটা কেনেকৈ চলাইছোঁ, এবাৰ ওপৰলৈ এবাৰ তললৈ। আপোনালোকে সমানে কিন্তু
বেলেঞ্চটো ৰাখিব লাগিব ভৰিটোৰ। মানে ওপৰৰ চকাটো ঘূৰোৱাৰ লগে লগে আপোনালোকে ভৰিকেইটা এনেধৰণে তলৰ চকাটো এই প্লেট ছটাত মানে ভৰিকেইটা য'ত থৈছে সেই প্লেট ছটাত মানে ভৰিকেইটা এবাৰ ওপৰলৈ এবাৰ তললৈ এনেধৰণে চলাব লাগিব। আৰু আজি ভিডিঅ'টো বাৰু আপোনালোকৰ চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি আজি মোৰ এই ভিডিঅ'টি চাই আপোনালোকৰ ভাল লাগিলে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকলে পোনপ্ৰথমবাৰৰ বাবে আজি মোৰ এই ভিডিঅ'সমূহ চাই আছে তেওঁলোকে মোৰ প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আপোনালোকে কাষতে থকা বেল আইকনটো টিপি অল কৰি ৰাখিব। ধন্যবাদ।